নমস্কাৰ, মই জ্যোতিষী গৌৰৱ বৰা। আজি আপোনালোকক বিজনেছ আৰু বেপাৰ বৃদ্ধিৰ কাৰণে দুটা উপায় ক'বলৈ গৈ আছোঁ। যাৰ বৃদ্ধিত প্ৰগতি হোৱা নাই বা দিনক দিনে লোকচান হৈ গৈ আছে বা বেলেগৰ নজৰ লাগিছে বা গ্ৰাহক অহা কমি গৈছে, তেতিয়াহ'লে এই দুটা উপায় কমি দুটা উপায় আপোনালোকে কৰিলে নিশ্চয় সফল পাব। প্ৰথমটো হ'ল ঘুমটি চক্ৰ এটা ল'ব লাগিব। এই ঘুমটি চক্ৰটোক ৰঙা সূতাৰে বান্ধিব লাগিব। ঘুমটি চক্ৰ কি বস্তু মই আপোনালোকৰ ফটোখন মই দেখাই দিম। অনলাইন অৰ্ডাৰ কৰি ল'ব। এই ঘুমটি চক্ৰটো ৰঙা সূতাৰে বান্ধি পেলাই দৰ্জাৰ আপোনালোকৰ যিখন দোকান হওক বা যিখন বিজনেছ যিটো এৰিয়া তাৰে সন্মুখত ওলমাই দিব, যাতে মানুহটো তাত অলৰেডি পাৰ হ'ব পাৰে। সেইটো কৰিব। আৰু এটা ঘুমটি চক্ৰ আনিব লাগিব। 11টা ঘুমটি চক্ৰ, টোটেল 12টা আনিব লাগিব। এটা ৰছী দি আপুনি এনেকৈ ওলমাব লাগিব আৰু 11টা ঘুমটি চক্ৰ ৰাখিব লাগিব। এই ঘুমটি চক্ৰটো আপোনালোকে ৰঙা কাপোৰ এখন বান্ধি পেলাই দোকানৰ যিকোনো এটা জেগাত লুকুৱাই ৰাখিব লাগিব। এইটো কাম কৰি চাওকচোন। একদম সৰু উপায়, আপোনালোকে তাৰ ফল নিশ্চয় পাব। আৰু যিকোনো সমস্যা সমাধানৰ কাৰণে এষ্ট্ৰলজি, বাস্তু আৰু নিউমাৰলজি মাধ্যমেৰে আপোনালোকক যদি সহায় কৰিব লাগে, তেতিয়াহ'লে মোৰ ওপৰৰ নম্বৰটোত যোগাযোগ কৰিব আৰু মই আপোনালোকক যিমানখিনি পাৰোঁ সহায় কৰি দিম। ধন্যবাদ।